জুবিনদাৰ সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্টত যি ৰায় প্ৰদান কৰা হ'ল আৰু ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকলৰ এই গোটেই কেছ লৈ যি তেওঁলোকৰ মন্তব্য সেই সম্পৰ্কত মই নিজৰ মনৰ ভাৱ ক'বলৈ বিচাৰোঁ। আপোনালোকক নিশ্চয় মনত আছে যে 19 ছেপ্টেম্বৰৰ পিছত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰ এই দুয়োটা চৰকাৰৰ মাজত বিশেষ এটা আইনী চুক্তি ব্যৱহাৰ কৰি জুবিনদাৰ মৃত্যু কেনেদৰে হ'ল এই গোটেই সম্পৰ্কত দুয়োটা চৰকাৰে ইজনে ইজনৰ লগত কথাখিনি পাতি আছিল আৰু যেতিয়া সেই বিশেষ ক্লজ বিশেষ সেই লিগেল এছিষ্টেন্ট ট্ৰিটি ইমপ্লিমেণ্ট কৰা গ'ল তো আমি ভাবিলোঁ যে দুয়োটা চৰকাৰৰ মাজত এটা সন্তুলন সৃষ্টি হ'ব আৰু তদন্তৰ ক্ষেত্ৰত দুয়োটা চৰকাৰৰ মাজত যথেষ্ট ইনফৰমেশ্যন তথ্যবোৰ এক্সচেঞ্জ কৰা যাব। পিছত আপোনালোকক নিশ্চয় মনত আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি SIT গঠন কৰিলে সেই SIT গ'ল ছিংগাপুৰত। SIT তাত যোৱাৰ পিছত নিশ্চয় ছিংগাপুৰৰ তেওঁলোকৰ যে কাউণ্টাৰপাৰ্ট পুলিচ হোম ডিপাৰ্টমেণ্ট আমি আশা কৰোঁ যে তেখেতৰ লগত আলোচনা হ'ল আৰু ইনফৰমেশ্যন এক্সচেঞ্জ হ'ল। অসমৰ SIT আৰু ছিংগাপুৰ পুলিচ আৰু ছিংগাপুৰ তেওঁলোকৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত। তাৰপিছত আমি বিধানসভা মজিয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ। তেওঁ ক'লে যে জুবিনদাক হত্যা কৰা হ'ল। ইতিমধ্যে ছিংগাপুৰত পেৰেলেল কেছ চলি আছিল, আৰ্গুমেণ্ট আৰু হিয়াৰিং আৰম্ভ হ'ল আৰু ছিংগাপুৰৰ বিভিন্ন চৰকাৰী বিষয়াসকলে ক'লে যে জুবিনদাৰ স্বাভাৱিক মৃত্যু হ'ল আৰু এই ধৰণৰ আৰ্গুমেণ্ট চলি থকা সম্পৰ্কত আজি ছিংগাপুৰৰ কোৰ্ট ছিংগাপুৰৰ চৰকাৰৰ তেওঁলোকৰ বিভাগৰ যিখিনি কথা সেইখিনি কথা সঁচা হিচাপে সত্য হিচাপে ৰায় প্ৰদান কৰিলে। আজি য'ত আমাৰ মনত আমি কিছু প্ৰশ্নৰ উত্তৰ পাব লাগিছিল, আজি সেই প্ৰশ্ন আৰু বৃদ্ধিহে হ'ল যে কিয়নো দুয়োটা চৰকাৰৰ মাজত কথা বতৰা চলাৰ পিছত অসম SIT তাত যোৱাৰ পিছত দুয়োটা এজেঞ্চিৰ মাজত নিশ্চয় ইনফৰমেশ্যন এক্সচেঞ্জ হোৱাৰ পিছত ছিংগাপুৰ চৰকাৰ তাত এটা কথা কয় আৰু অসম চৰকাৰ বিধানসভাত এটা কথা কয়। আৰু আজি যিহেতু মৃত্যু ছিংগাপুৰত হ'ল, যিসকল মূল অভিযুক্ত তেওঁলোকৰ আইনী বিভাগ বা আইনী তেওঁলোকৰ টীম লিগেল টীম, মই ভাবোঁ আজি তাৰিখত তেওঁতো এই ছিংগাপুৰৰ কোৰ্টৰ যে ৰায় তেওঁলোকক সহায় যেন কৰিব পৰৱৰ্তী দিনত সেই হিচাপে গ্ৰহণ কৰিব যে ছিংগাপুৰ কোৰ্টত য'ত মৃত্যু হ'ল
য'ত ইনভেষ্টিগেশ্যন হ'ল, যি ছিংগাপুৰ হোটেলত থাকিলে, অসম SIT তাত গ'ল, ভাৰতৰ বিদেশ মন্ত্ৰালয় সেই ছিংগাপুৰ চৰকাৰৰ লগত কথাবোৰ লৈ গোটেই বিষয়বোৰ লৈ আলোচনা কৰিলে। তথাপিও ছিংগাপুৰৰ চৰকাৰী প্ৰতিনিধি আৰু ছিংগাপুৰ কোৰ্ট এনেকুৱা এটা ৰায় দিলে, যি ৰায় আমি অসমৰ জনসাধাৰণ মানিবলৈ বুজিবলৈ জটিল পাইছোঁ। কিন্তু যি ৰায়, যি কথা অসমত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনীভাৱে সহায় প্ৰদান কৰিব। ছিংগাপুৰৰ কোৰ্ট আৰু ছিংগাপুৰৰ গোটেই কেছত চৰকাৰৰ যে কথাবোৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আইনী অলপ সকাহ প্ৰদান কৰিব। কোৰ্ট গ'ল ন্যায়, কোৰ্ট গ'ল দুয়োটা চৰকাৰৰ মাজত সন্তুলন। বিভ্ৰান্তিত অসমৰ জনসাধাৰণ আজি বিভ্ৰান্তিত আছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী বহুতখিনি কথা কৈ থাকে, মোৰ সম্পৰ্কত বহুতখিনি কথা কয়, আজিও কংগ্ৰেছ দলৰ সম্পৰ্কত বহুতখিনি কথা ক'ব। কিন্তু তেওঁ যে নিজে কৈছিল যে বিধান বা নিৰ্বাচনৰ আগত যদি বিজেপিয়ে জুবিন দাক ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে অসমৰ ৰাইজ বিজেপিক ভোট দিব নালাগে। সেইখিনি কথা আজি মনত আছে নে সেইখিনি কথা পাহৰি গ'ল? এই গোটেই কথাৰ ঘটনাক্ৰম লৈ অসমৰ জনসাধাৰণ অসন্তুষ্ট। অসমৰ জনসাধাৰণৰ মনত বিভিন্ন প্ৰশ্ন। অসমৰ জনসাধাৰণে আজি এটা ছাছপিচিয়াছ, বিশ্বাস কৰিবলৈ জটিল পাইছে, বিশ্বাস কৰিবলৈ টান পাইছে যে কি হৈ আছে। আৰু দুৰ্ভাগ্যজনক কথা যে জনসাধাৰণক ন্যায় প্ৰদান কৰাতকৈ আজি বিজেপি আৰু মুখ্যমন্ত্ৰী জুবিন দাৰ সম্পৰ্কত একো কথাই ক'ব নিবিচাৰে। সমাধি ক্ষেত্ৰত, চৰিত্ৰ হননৰ ক্ষেত্ৰত কোনো কথাই তেওঁ ক'বলৈ বিচৰা নাই। আমাৰ কাৰণে আজি আমি ভবা নাছিলোঁ যে এনেকুৱা এটা ৰায় ছিংগাপুৰৰ পৰা আহিব। বহুতৰ বাবে বিশ্বাস কৰিবলৈ টান হৈছে। আমাৰ বাবেও আজি এইখিনি কথা বিশ্বাস কৰিবলৈ আমাৰ বাবেও যথেষ্ট জটিল বা যথেষ্ট টান হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।